এই কটা পিঁয়াজখিনি দেখি ইমান ভাবিব নালাগে ৰ'ব, প্ৰথমে মোৰ ব্লগত কেতিয়াও নেদেখা প্ৰিয় মানুহকেইজনৰ লগত চিনাকি কৰাই দিওঁ। এইফালে দাদা, এইফালে বৌ আৰু এইফালে আজি নকওঁ দিয়ক, তেওঁলোক আজি ফুৰিবলৈ বুলি আহিছে, সেয়ে বৌৱে বনাই অনা বিৰিয়ানী আমি বাটতে পেট পুৰ কৰিলোঁ। আচ্ছা, আপোনালোকক কোৱাই নাই নহয় আমি ক'ত গৈ আছোঁ। প্ৰথমে বাৰু আমিও গম পোৱা নাছিলোঁ, পিছত দাদাই ভালকৈ কওঁতে বুজিলোঁ যে আমি ডাম্বুক গৈ আকৌ ৰিটাৰ্ণ হৈ নামচাই পামগৈ। ৰাতি যে হ'ব সেইটো খাটাং। একো নাই, ডাম্বুক পোৱালৈকে বেলি নুডুবিলেই হ'ল, ফটোকেইখনৰ কথা আছে নহয়। যিমানেই আগবাঢ়ি আহিছোঁ সিমানেই মনটো ভাল লাগি আহিছে। এই ৰং বিৰংগ ফ্লেগবোৰ দেখি বাহিৰৰ ঠাই যেন অনুভৱ হৈছিল। বাহিৰৰ ঠাই মানে হৈয়ে আকৌ ময়ো যে আৰু দেই। দুইফালে কহুৱা বনেৰে ভৰি থকা ৰাস্তাৰ মাজেৰে গৈ অৱশেষত পালোহি মেকং পিকনিক স্পট। এই ঠাইত বহুতে চাইক্লিং বা ট্ৰেকিং কৰিব আহে আৰু কেম্প বনাই ইয়াতে থাকে। এবাৰ ময়ো আহিম ভাবিছোঁ, কোনোবাই যদি আহিব বিচাৰে জনাবচোন। ৰ'ব, আটাইতকৈ ইণ্টাৰেষ্টিং কথা যে কমলা লগা ছিজনত আপুনি ইয়াত পেট ভৰাই কমলা খাব পাৰিব, তাকো একেবাৰে বিনামূলীয়া। আমাৰ বাৰু সেইকণ সৌভাগ্য নহ'লগৈ, সেয়ে আকৌ ইয়ালৈ অহাৰ আশাৰে নামচাইলৈ বুলি উভতিলোঁ। আজিলৈ বাই দেই, আকৌ লগ পাম।